ভোগে সুখে ভোগালী এই অনুষ্ঠানলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ মৰিগাঁৱৰ আন এক ঐতিহাসিক ঠাই, যাৰ নাম হৈছে দণ্ডুৱা। দণ্ডুৱাত ভোগে সুখে ভোগালীৰ আমেজ লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত আছোঁ আৰু লগত এইসকল আপোনালোকে দেখিবলৈ সক্ষম হৈছে। এইসকলে এই অনুষ্ঠান চাবলৈ সকলোৱে আমাৰ কাষত আহি উপস্থিত হৈছে। প্ৰিয় দৰ্শক, আহক আমি অনুষ্ঠানৰ মাজলৈ যাওঁ আৰু অনুষ্ঠানৰ একেবাৰে আৰম্ভণিতে আপোনালোকৰ সন্মুখত এজনী মৰম লগা কণমানি হৰ্ষিতা। ৰত্নাকৰ নামৰ অসমীয়া ছবিখনৰ এটা কথা কোৱা নাই গীতটি আপোনালোকে সকলোৱে শুনিছে। কেৱল সেই গীতটিয়ে নহয়, নিজৰ কণ্ঠেৰে সমগ্ৰ অসমৰ বহু মানুহৰ মৰম চুবলৈ সক্ষম হৈছে হৰ্ষিতাই। আহক প্ৰিয় দৰ্শক, আমি হৰ্ষিতাৰ কণ্ঠত গীত শুনো। কিন্তু মোৰ অনুৰোধ, প্ৰথমতে তুমি ৰত্নাকৰ ছবিখনৰ গীতটি আৰু অলপ মনত পেলাই দিয়াচোন। সেই গীতটি গোৱাৰ সময়খিনি অকণমান মোক কৈ লোৱা, শুনি লওঁ। হয়, নমস্কাৰ। প্ৰথমতে মই সমূহ দণ্ডুৱাবাসী ৰাইজলৈ মাঘৰ বিহুৰ লগতে নতুন বছৰৰো বহুত বহুত সেৱা আৰু শুভেচ্ছা জনাইছোঁ। খুব ভাল লাগিছে আৰু আপোনাকো ধন্যবাদ ছাৰ, মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে। মই সকলোকে গীতটি অলপমান গাই শুনাইছোঁ। এটা কথা কোৱানা চুই মোক চোৱানা, মই তোমাৰে নহয় নে নহয়। এই গীতটিয়ে তোমাক অভূতপূৰ্ব জনপ্ৰিয়তা দিছিল নহয় জানো? হয়। কি কৈছিল মানুহে? প্ৰথম বোলছবিতে গীত গাই মানে সকলোৱে ইমান আদৰি লৈছিলে। মই ভবা নাছিলোঁ আচলতে ইমান সৰুতে সকলোৱে ইমান মৰম দিব বুলি। এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ওলাই অহা এজনী মৰম লগা ছোৱালীৰ নাম হৈছে হৰ্ষিতা। হৰ্ষিতাৰ গীত শুনো আৰু প্ৰথমতে আপোনালোকৰ সন্মুখত সেই ৰত্নাকৰ ছবিৰ গীতটি।
এইবাৰ আপোনালোকৰ সন্মুখত কেইবাটাও জনপ্ৰিয় গীতেৰে আমাক সদায় আমোদ প্ৰমোদ দি অহা হিয়া মেধিৰ বাবে এটা হাত চাপৰি। ধন্যবাদ। পোনপ্ৰথমে মই সমূহ ৰাইজক NKTVৰ জৰিয়তে মই নৱবৰ্ষৰ শুভেচ্ছা তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনুপম দা আপোনাক বহুত বহুত ধন্যবাদ ইমান সুন্দৰ অনুষ্ঠানত মোক মাতি অনাৰ বাবে। আজি গোটেইজনী ৰঙা হৈ আহিছে যে কেছ কি? ৰঙা মানে প্ৰেমৰ প্ৰতীক, গতিকে আই বেয়া কৰিছোঁ নেকি বাৰু? দূৰৰ পৰা জিলিকিব লাগিব হয়নে? এতিয়া হিয়া মেধিয়ে এনেকুৱা কিছুমান শব্দ ক'ব আপোনালোকে কোনো বুজি নাপাব। ময়ো পাতিম লগত। নিশ্চয়। ভালে আছা না? একদম ভাল। ঘৰত কোনি কোনি আছে? মা, দেউতা, ভাইটি আৰু মই। ভাল লাগছি না? মৈফল আছে না ঘৰত? মৈফালৰ গাছ আছে বহুত কেইডাল। এতিয়া মৈফল মানে কি কোনে জানে? নহয়, মধুৰিআম নহয়। মৈফল মানে মধুৰিআম কি কয় আপুনি? মৈফল মানে কি? য়েছ, ৰাইট ৰাইট। অমিতা। অনুপম দা, তেতিয়া যে আপুনি পুৰস্কাৰৰ কথা কৈছিলে, পুৰস্কাৰ মোকো দিয়ক। তই কবাই পাৰা নাই কৰবাই পুৰস্কাৰ দিমে। এতিয়া তুমি আমাৰ নামনি অসমৰ 10টা গালি, আজিকালি গালি সংবিধানত প্ৰদত্ত হৈছে দেই, এতিয়া লাহে লাহে অভিধানত সোমাইছে। উজনিৰ গালি, নামনিৰ গালি, তাৰ লগত আমাৰ বিপুল দা কেইটা হাত চাপৰি জোৰে। আচল ৰজা আহি গৈছে, ৰজা। আজি ৰজাই ফালিব। ঠিক আছে, ৰজা বহক দিয়া। গালি অসৎ, অসভ্য, চৰিত্ৰহীন, লম্পট, বেইমান। এইবিলাক আমাৰ চবতে চলে। ভয় খাইছা নেকি? নাই নাই নাই। নলবাৰীত কেনেকে গালি পাৰে? ৰঙিয়াত মই এটা কৈছো, এই সৈন্যে কয় নে নকয়? কয় কয়। আৰু নাৰ্ভাছ হৈ গৈছে। এটা বৰ বেয়া সেইটো বৰ বাহাদুৰিবোৰ। অনুপম দাদা বেয়া ভাষা আছে, সেইটো ক'ব বেয়া লাগে। বুজিয়ে নাপায় ক'লে একো আপত্তি নাই নেকি? 12 বতেৰী তাৰ মানে কি যাৰ 12টা গিৰিয়েক। কিন্তু খুব ভাল লাগিছে। আমাৰ আইতাই গালি পাৰে। আইতাই গালি পাৰে। সগ্নে খাইটি 12 বতেৰী। মনত পৰি গৈছে তাই। এতিয়া মই এটা বাক্য কম, সেই বাক্যটো হিয়াই কব। হিয়াই নোৱাৰিলে আপোনালোকৰ মাজৰ কোনোবাই কব, নাটক কৰা মানুহ আছে যদি। তাৰপিছতে আমি হিয়াৰ বাক্য গান শুনিম। হিয়া ৰেডি? ৰেডি। যদি তুমি নাজানা তেন্তে মোক কোৱা যে তুমি নাজানা, যদি তুমি নোকোৱা যে তুমি নাজানা, মইনো কেনেকে জানিমহে তুমি নাজানা? যদি তুমি নাজানা, নাই নোৱাৰিম। কোনোবা পাৰিব নেকি? আছে দে কোনোবা? আপুনি পাৰিব? এনে 60 কেজি বনালে দে। কোনে গাব? আপুনি গাব? লিপষ্টিক ললেই নহব, বাকী কথাবিলাকো জানিব লাগিব। ধেমালি কৰি আছো। ঠিক আছে, আহক আপোনালোকৰ সন্মুখত এইবাৰ হিয়া মেধি। ধন্যবাদ। মই আপোনালোকৰ মাজত এটি নতুন গীত আপোনালোকৰ মাজত গাবলৈ বিচাৰিছো। নতুনকে ৰিলিজ দিছো। গীতটোৰ নাম হৈছে কাঞ্চাৰে, যিটোত নেপালী আৰু অসমীয়া মিক্স আছে। গতিকে আপোনালোকে কেনেকুৱা পায় মোক মানে ধুনীয়াকৈ সহযোগ কৰিলে গম পাম যে ভাল লাগিছে, আৰু যদি বেয়া লাগে আৰু এতিয়া কি ক'ম আৰু। কিন্তু গানটো গোৱাৰ আগতে আপোনালোক আটাইৰে পৰা এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। থেংক ইউ, থেংক ইউ। সকলোৱে একেলগে হাত চাপৰি। প্রেমর নগা জাতি মারি দিলা ও মনে মনে
এইফালে অকণমান একেলগে পৰি যাম বুলি অলপ ভয়ো লাগে হাত চাপৰি সহযোগ হ'লে ভাল লাগিব দেই বঢ়িয়া ভাল লাগিছে দেই ধুনীয়া এইফালে ধুনীয়া লাগিছে তোমাকে দেবলো মরমটো পোলা রাখিছো কিয়ারে খাজো এদিন হলেও তোমাক নিজরে করিল কথাতে আজের মন মায়া হো জোবান তিমরে লাগে হো মায়া হো জোবান তিমরে লাগে হো কাঞ্চারে 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 তুমি নাই মায়া গরছো কাঞ্চারে কাঞ্চারে তোমাতে বাউলি হলো কাঞ্চারে কাঞ্চারে তুমি নাই রাম রূপাঞ্ছো কাঞ্চারে কাঞ্চারে তোমাকে কাহতি সারো এইফালে ধুনীয়া লাগিছে বঢ়িয়া এইফালে বঢ়িয়া লাগিছিলে আমাৰ ল'ৰাখিনি বঢ়িয়া ঐ। বঢ়িয়া শুনা শুনা বুকুৰে কপনি বাঢ়িছে তোমাকে ভাবি বুজাচোন বুজা মনৰে কথাতে দিবানে প্ৰেমৰ সঁহাৰি মায়া হো জোবান তিমৰে লাগে হো মায়া হো জোবান তিমৰে লাগে হো কাঞ্চাৰে 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 তুমি নাই মায়া গরছো কাঞ্চারে কাঞ্চারে তোমাতে বাউলি হলো কাঞ্চারে কাঞ্চারে তুমি নাই রাম রূপাঞ্ছো কাঞ্চারে কাঞ্চারে তোমাকে কাহতি সারো এইবাৰ আপোনালোকৰ সন্মুখত ঋতু বিকাশ হেল্ল' বহু দিনৰ পিছত ঋতু আপোনালোকৰ সন্মুখলৈ মই টানি টানি তাক লৈ আহোঁ ইয়াকো তই বুলিয়ে মাতোঁ আৰু আজি ঋতু কেনেকুৱা লাগিছে দন্দুৱাবাসী খুব সুন্দৰ লাগিছে দাদা আৰু মই যোৱা এবছৰ ধৰি মৰিগাঁৱত চাকৰি কৰি আছোঁ মই বহাবৰজাৰীত থাকোঁ বহাবৰজাৰী পঞ্চায়তৰ মই সচিব হিচাপে আছোঁ গতিকে এয়া ৰাইজ মোৰ আপোন ৰাইজ আমাৰ একেই জিলা পৰিষদ আমি একেটা তেজে আমাৰ দেহত এতিয়া বৰ্তমান বৈ আছে সৰুতে তোমাৰ মোবাইল আছিল জানো একেবাৰে সৰু থাকোঁতে নাছিলে নাছিলে লগৰ ল'ৰাবিলাক ধৰা দূৰেদি গৈ আছে তাক মাতিব লাগে কেনেকৈ মাতিবা তুমি দূৰত আছে মোবাইল নাই মোবাইল নাই আজিকালি হোৱাটছআপ কৰি দিলে শেষ মানে দেখা পাই আছো নে তুমি দেখাই আছা দেখিবই তাৰমানে আছো। তুমি কি কৈছা তুমি মানে চাধা খাবলৈ আৰম্ভ কৰিছা এতিয়া তোমাৰ তাত চাধা আছে চূণ নাই অ'কে তাৰ তাত আকৌ তুমি জানা তাৰ টেমা ভৰ্তি হৈ থাকে চোন থাকে তাক কি বুলি মাতিবা ধৰি ললো তাৰ নাম অনুপম বুলিয়ে ধৰি ললো কি বুলি মাতিবা কেনেকে মাতিবা ঐ অনুপম ৱাও ঐ চাধা অকণ দে শুনা নাই মোৰ তাত চাধা আছে চোন নাই শুনা নাই শুনা নাই ঐ শুনিছ নাই ঐ চোন অকণ দি যা ভাই ধন্যবাদ আহক আপোনালোকৰ ধন্যবাদ। সন্মুখত ঋতু বিকাশ প্ৰথমে মই আপোনালোকক শুনাবলৈ ওলাইছোঁ আপোনালোকে চিনি পোৱা গীত এটা জুবিন দাই গোৱা গীত কিন্তু আপোনালোকে নিশ্চয় নাজানে যে এই গীতটো মই লিখা বুলি গতিকে মই লিখা মই ৰচনা কৰা এটা গীত দীপকেশে সংগীত কৰিছিলে আৰু জুবিন দাই খুব সুন্দৰকৈ গাইছিলে সকলোৰে মনত থকা গীত মই সেই গীতটো গাবলৈ চেষ্টা কৰিম শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুমজুম শৰতৰে এটি
সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ লিখিব খুজি থমকি হেৰাও বাৰে বাৰে কবিতা প্ৰেম শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ মাজুলি খামো মনৰ কোঠালিত কোনে আহি টুকুৰিয়ালে মনৰ ভাৱনা নীৰৱে আহি কোনেনো জ্যোতি পেলালে বুজিব খুজিও বুজিব পৰা নাই এয়া দিঠক নে সপোন শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰৰ ৰুণজুণ হঠাতে দেখো চকা মকাকৈ এখনীয়া চল উৰিলে আউল লগা মোৰ মনৰ ভাৱনাই এটি যেন দিশা পালে কলম তুলি লৈ লিখি পেলালো নিগৰি ওলালো অনুভৱ শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ লিখিব খুজি থমকি হেৰাও বাৰে বাৰে কবিতা প্ৰেম শৰতৰে এটি নাৰ না 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 শুনিছো নিয়ৰ ৰুণজুণ শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰৰ ৰুণজুণ ধন্যবাদ যোৱা বছৰ তোক প্ৰথম দেখি ধুকুকি বাই পেলালো
মই নাখাব টাইগাৰ আছে নহয় ব্লেক টাইগাৰ চিমেণ্ট আৰে আৰে ৰ'ব খোৱা বস্তু একেখিনি তেলত বাৰে বাৰে ভজাৰ পূৰ্বে ৰ'ব এয়া আপোনাৰ স্বাস্থ্য আৰু পৰিৱেশ দুয়োটাৰ বাবে ক্ষতিকাৰক এনে তেলৰ পৰা আপোনাৰ বহুকেইটা গুৰুতৰ ৰোগ হ'ব পাৰে এই তেলখিনিক পুনৰ ব্যৱহাৰৰ বাবে বিক্ৰী কৰা হয় জ্বলোৱা হয় বা নলাত পেলাই দিয়া হয় কিন্তু এতিয়া ৰ'ব ৰিপাৰপাছড ইউজড কুকিং অইল আঁচনিৰ যোগেদি এই তেলৰ পৰা বায়'ডিজেল বনাব পাৰি এই কাৰণেই ৰ'ব ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ পৰিৱেশ দুয়োটা সুস্থ থাকিব घर कंस्ट्रक्ट करना भी इनिंग्स कंस्ट्रक्ट करने जैसा होता है यू हैव टू वेदर एवरी स्टॉर्म इसीलिए मुझे भरोसा है टॉप सेम सीमेंट पर टॉप सेम सीमेंट मजबूती का भरोसा हमेशा আহক গঢ়ি তোলো স্বাস্থ্যকৰ আৰু সোৱাদেৰে ভৰা অসম ব্যৱহাৰ কৰক প্ৰাকৃতিক আৰু স্বাস্থ্যসন্মত সোনা জিৰা গুড়ি সোনা মছলা डरमत टाइगर है ना ब्लैक टाइगर सीमेंट एक्शन टेसा का HDHMR बोर्ड चाहिए वो हरे बोर्ड निकाल दे भाई पर ये तो एक्शन टेसा का HDHMR बोर्ड नहीं है सारे हरे बोर्ड एक जैसे ही होते हैं हम बैठे हैं ना क्या ये दीमक बोरर रेजिस्टेंट है हम बैठे हैं ना और वाटर रेजिस्टेंट हम बैठे हैं ना दे दो किसी भी हरे बोर्ड को HDHMR समझकर घर लाओगे तो पछताओगे क्योंकि सिर्फ एक्शन टेसा का HDHMR बोर्ड ही है वाटर टर्माइट और बोरो रेजिस्टेंट মই নাখাব টাইগাৰ আছে নহয় ব্লেক টাইগাৰ চিমেণ্ট কোন হ'ব সানৰাইজ কিচেন সুপাৰষ্টাৰ তিনিওগৰাকীয়ে ৰন্ধাত ব্যৱহাৰ কৰিছে একেটাই মছলা সানৰাইজ শাহী গৰম মছলা তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে সৰুতে পিতৃয়ে কিয় বলি দিব খুজিছিল IAS নাৰায়ণ গৌৰক যেতিয়া মই কেঁচুৱা হৈ আছিলোঁ তেতিয়া দেউতাৰ বাহিৰ ৰোগটো হৈছিলে তেতিয়া মোক কৈছিলে যে দেউতাই সেই শ্মশানখনত সাধনা কৰি আছিলে কৰি ৰাতি আহিলে আহি মাৰ কোলাৰ পৰা মোক লৈ গ'ল নৱম মানতে কিয় তেওঁ শিক্ষা জীৱন শেষ কৰিব খুজিছিল ক্লাছ 9 পোৱাৰ লগে লগে কিতাপ বহি কিনিবলৈ পইচা নাই একচুৱেলি সেইখিনি সময়ত ক'বলৈ হ'লে আমাৰ মানুহবিলাকৰ মানে দিনটো দুসাঁজ যোগাৰ কৰাটোৱে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কাম মানে মোহৰ গোৱালৰ পৰা পুনৰ শিক্ষা জীৱনলৈ কোনে ঘূৰাই আনিছিল তেওঁ আলফাৰ প্ৰতি কিয় আকৰ্ষিত হৈছিল তেওঁ কি ঘটনাই সলনি কৰিছিল দ্বাদশ অনুত্তীৰ্ণ নাৰায়ণ কোঁৱৰৰ জীৱন সকলো সামৰি আজিৰ ৰিপৰ্টাৰ্ছ ফাইল নিশা 10 বজাত বশিষ্ঠদেৱ ফুকনৰ সৈতে অন্য এক যোদ্ধা প্ৰিয় দৰ্শক জুইৰ উত্তাপ লৈ মই দণ্ডুৱাত উপস্থিত আছোঁ আৰু ভোগে সুখে ভোগালীৰ এই অনুষ্ঠানত এইবাৰ আপোনালোকৰ সন্মুখত ডৰথী বৰদলৈ নমস্কাৰ সকলোলৈকে নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ লগতে সকলোকে দেখি ইমান ঠাণ্ডাত সকলোৱে ইমান ধুনীয়াকৈ বহি অনুষ্ঠান উপভোগ কৰি আছে তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ মই মোৰ গীতৰ সৈতে আৰম্ভ কৰিব লৈছোঁ जपे दिन दी संगो हे तुम्हारे बेजरो हो यहाँ बुरखो पीरी हो जानो সকলোৱে নাচিব লাগিব দেই ধুনীয়াকৈ বিহুৰ বতৰ সকলোৱে ধুনীয়াকৈ जपे दिन दी संगो हे तुम्हारे बेजरो हे जपे दिन दी संगो तुम्हारे बेजरो आखा बुरखो फिरी उजरो
जपे बिंदी संग तुम्हारे बेचारा आहाबुर हो फिरी हो जानो नदीर बुबार खुतो তুমি মোর বুকুর এনে কথা নকছো তুমি মন কাহরে জোর তোমার পরাণ হবন মোর যা তোমার বাবে আছে জপে বিন্দি সাঙা হে তোমারে বেচারা जपे बिंदी संग तुम्हारे बेचारा आहाबुर को फिरी हो जानो नदीर बुबार खुतो একা ফুলের মালা গাঁথিব নোৱাৰি অকল করে জীবন অতাব নোৱাৰি একা ফুলের মালা গাঁথিব নোৱাৰি অকল করে জীবন অতাব নোৱাৰি মই নাজানো মই নাজানো মই নাজানো মোরমে কলিজা খায়ো মোরমে কলিজা খায় দিন দুদিন করি বছর যায় বাগরি তথাপিও যে না তোমারে হারি মই নাজানো মই নাজানো মই নাজানো মোরমে কলিজা খায়ো মোরমে কলিজা মোরমে কলিজা খায়ো তুমি বুঝিছাবে না মোরমে কলিজা খায়ো তুমি বুঝিছানে না ধন্যবাদ। আৰু চুমি কাঠাৰ মৰিগাঁৱৰ এটা চৰিত্ৰ অকণমান মোৰ ওচৰলৈ আহিব লাগে মোৰ মনত পৰে যে কভিডৰ সময়ত নাৰ্ছে যেতিয়া ইনজেকশ্যন দিবলৈ আহিছিল এই চুমি কাঠাৰে এডাল দীঘল লাঠি লৈ নাৰ্ছক খেদি গৈছিল মনত আছেনে আপোনালোকৰ তাৰপিছত দৌৰি আহি মই চুমি কাঠাৰৰ ঘৰ পালোহি বোলো কেছ কি আৰু অৱশেষত এটা ৰূপ ওলাল সেয়া হৈছে দুৰ্দশাই গ্ৰাস কৰা এগৰাকী মহিলা 2 বছৰ আগৰ কথা চুমি কাঠাৰ এটা চৰিত্ৰ হৈ NKTV প্লাছৰ স্ক্ৰীনত আহিল আৰু তাৰ পিছত চুমি কাঠাৰৰ জীৱনৰ পৰিৱৰ্তন হ'ল চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ল হয়নে প্ৰথমে NKTVক ধন্যবাদ জনাইছোঁ আৰু লগতে সকলোবিলাক সহযোগিতা কৰা সকলোকে মই ধন্যবাদ জনাইছোঁ মানুহটো এইফালে আছো চাই আছে সেইফালে যে এনেকুৱা দেখাইছে যেন প্ৰেমিকে থিয় দি আছে নহয়নে হেৰ' মইহে থিয় দি আছো মোৰ ফালে চাই কওক ভয়ে লাগে চা মোক চাবলৈ ভয় লাগে আৰু নাৰ্ছক খেদি লাঠিডাল লৈ খেদি যাবলৈ ভয় লগা নাছিলে তেতিয়া নাই চা ভয় লগা হেমন্তক পদুম ফুলত ভোট দিছোঁ তাকো আমাক বস্তুখিনি দিয়াৰ দায়িত্ব সি যদি নিদিয়ে বিজিটোৱে যদি কৰে তেতিয়া কিয় কিনক নলোৱাম গাঁৱলীয়া মানুহ আমি দুখীয়া মানুহ আমাক লাগে এইখিনি আমাৰ লাগতীয়াল বস্তু তুমি কাঠাৰৰ সেই ৰুদ্ৰ মূৰ্তিয়ে
বহুত মানুহৰ জীৱন কিন্তু মৰিগাঁও অঞ্চলত সলনি কৰি দিলে, মই যিমান দূৰ জানো। আৰু আজি দৌৰি আহিছে মোৰ ওচৰলৈ। কি পালে আপুনি জানি ল'ব খুজিছোঁ, মই লগ পোৱা নাইতো ইমান বছৰ। মই এই 2021 চনত নৱেম্বৰ 5 তাৰিখে মই ভেকচিন বেজিনটো মানে ভাইৰেল হৈছিল। তেতিয়াৰ পৰা ৰেচন কাৰ্ডখন দিলে অনুপম ভাইৰেল বস্তুটো কি আকৌ? এটা ভাইৰাছ বুলি ধৰক চা। ভাইৰেলটো হ'ল ভাইৰাছ, এইটো কিন্তু উচিত কথা কৈছে আপুনি। আটাইতকৈ ডাঙৰ কথা, চুমি কাঠাৰ মোৰ হাতত খবৰ আছে। আপুনি লাঠিডাল লৈ নাৰ্ছক খেদি গ'ল, অনুপম চক্ৰৱৰ্তী আহি আপোনাৰ ঘৰ পাই গ'ল, নিউজ ওলাল, বাতৰি ওলাল, আপুনি অলপ সুবিধা লাভ কৰিলে। তাৰপিছত বোলে সেই অঞ্চলত আপুনি নিজে নেত্ৰী হৈ গ'ল, য'ত মানুহে সেইবাৰ সহায় বিচাৰি আপোনাৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিলে, হয়নে নহয় বাৰু? এতিয়া মানে গেছ এজেঞ্চিত কাগজ দি দি মানুহে এতিয়ালৈ একদম গেছেই পোৱা নাই। মোক কয় চুমি বাইদেউ, হৰি মই বাইদেউ নহয়, আমি একেই দিয়ক, আমি হাজিৰা কৰি খোৱা মানুহ। কয় যে আপুনি গেছ এটা ধৰাই দিব নোৱাৰে। মইতো সভাপতিও নহয়, মইতো অনুপম চক্ৰৱৰ্তীও নহয়, মই ৱাৰ্ড মেম্বাৰো নহয়, মই কেনেকৈ দিম? এই যে যি হয় সভা জেলত গ'লে যাম, মেজিষ্ট্ৰেটৰ ওচৰত যাম বলক। একদম এই প্ৰমোদ শৰ্মা ছাৰ ওচৰত গৈ ষ্টাম্প চিষ্টাম্প মাৰি টাচ এজেঞ্চিত বিনামূলীয়াকৈ উজ্বলা গেছ পোৱাই দিছো। এয়াহে এতিয়াও ৰুদ্ৰমূৰ্তিৰ ৰূপ লৈ আছে চুমি কাঠাৰ। পালেই ধৰিব। কিন্তু এই ৰুদ্ৰ ৰূপ লোৱা মানুহজনীয়ে মোৰ চকুত চকুঠাই কথা ক'ব নোৱাৰে, যেন প্ৰেমিকটোহে থিয় দি আছে। কিন্তু বহুত বহুত ধন্যবাদ, ভাল লাগিল। আজি দন্দুৱাৰ পথাৰত চুমি কাঠাৰক লগ পালোঁ। আৰু মোৰ তেতিয়া বেছি ভাল লাগে, সাংবাদিকতাই যেতিয়া সৰ্বসাধাৰণক এই ধৰণে অকণমান পৰিৱৰ্তন কৰিবলৈ, জীৱন সংগ্ৰামৰ পৰিৱৰ্তন কৰিবলৈ সুবিধা কৰি দিয়ে। আৰু সেইবাবে আজি চুমি কাঠাৰ আহি দন্দুৱাত এবাৰ মোক লগ কৰি গৈছে। বহুত বহুত ধন্যবাদ। এগৰাকী দুৰ্দান্ত অসমীয়া, অসমত বিহু, টোকাৰী গীত, দিহানাম সকলোতে এক প্ৰকাৰ এজন ৰজাৰ নাম হৈছে বিপুল চেতিয়া ফুকন। এজন সহজ সৰল মাটিৰ মানুহ হৈছে বিপুল চেতিয়া ফুকন। অৰঙে দৰঙে মানুহৰ মাজত এনেকৈ ঘূৰি ঘূৰি বিপুল দাই প্ৰায় 5টা দশক ইতিমধ্যে পাৰ কৰিছে। আৰু এই মাটিৰ মানুহজনৰ কাৰণে যিমান পাৰি জোৰে এটা হাত চাপৰি মাৰিব লাগে সকলোৱে। আহক বিপুল চেতিয়া ফুকন। হেল্ল', প্ৰথমতে মই ৰাইজলৈ নমস্কাৰ যাচিছোঁ। মই বহুত বছৰ গালো দেই, এতিয়া গায়ো আছো, গাই থাকিমো। জুবিন হ'ল মোৰ শিষ্য, জুবিনক মই শিকোৱা ল'ৰা দেই। দেহি এই নবাৰীৰ পচলা 13টি মচলা 7টি তেলিয়াৰ তেল, আহৈ ৰঙিলি আহৈ পমিলি, ঐ বিহু তলিত পাতি যাওঁ মে। অকণমান নাচিব লাগে সকলোৱে, ফূৰ্তি কৰিব লাগিব। দেহি ব্ৰহ্মপুত্ৰৰ ওপৰে উৰে চাকৈ চকোৱা, দীঘল এখন দলং হ'ল ঢলাৰ পৰা শদিয়া। ব্ৰহ্মপুত্ৰৰ ওপৰে উৰে চাকৈ চকোৱা, দীঘল এখন দলং হ'ল ঢলাৰ পৰা শদিয়া। এই দলঙে গুচি যাম, শদিয়াত গৈ তোমাক পাম। এই দলঙে গুচি যাম, শদিয়াত গৈ তোমাক পাম। গৈ যাম হোটেলতে বহি লৈ চাপুৰি মিঠাই খাম। ব্ৰহ্মপুত্ৰৰ ওপৰে উৰে চাকৈ চকোৱা, দীঘল এখন দলং হ'ল ঢলাৰ পৰা শদিয়া।
এই দলঙে গুচি যাম শদিয়াত গৈ তোমাক পাম হোটেলতে বহি লৈ ঐ যাক চাপুৰি মিঠাই খাম ভাল লাগে আমাৰ অসমীয়া যিখিনি সংস্কৃতি আমাৰ ৰাখিব লগা সদায় দেই সেইটো এৰিব নালাগে কথাটো জাহাজী কলৰ গুটি নাই জাহাজী কলৰ গুটি নাই জাহাজী কলৰ গুটি নাই ছোৱালীবোৰৰ সময় নাই 12টা মাহত 13টা লগত প্ৰেম কৰোঁতে সময় যায় এই জাহাজী কলৰ গুটি নাই ছোৱালীবোৰৰ ছুটি নাই 12টা মাহত 13টা লগত প্ৰেম কৰোঁতে সময় যায় এতিয়া মই এটা কাম মোৰ লগত গাবলৈ হেৰি ৰাজীৱ ফুলত গাবা নেকি হা মেকআপ আছে নাই এটা মোৰ লগত এটাই গালে হয় তাৰমানে মোক পুৰা গাই দিলে ভাল পালোঁ হয় ৰাজীৱ আহা পুৰাতে গাই দিব লাগিব দেই ঐ সাংঘাতিক ঐ তুমি ভনীতি ৰোমান্টিক ঐ সাংঘাতিক তুমি ভনীতি ৰোমান্টিক উঠতা নীলা লিপষ্টিক উঠতা নীলা লিপষ্টিক তিনিআলিত মোকে দেখি মাৰি দিলা চকুৰ টিপ তিনিআলিত মোকে দেখি মাৰি দিলা চকুৰ টিপ সেইকাৰণে গাঁৱৰাই যে তোমাক বোলে সাংঘাতিক সেইকাৰণে গাঁৱৰাই যে তোমাক বোলে সাংঘাতিক ভয় নাখাব টাইগাৰ আছে নহয় ব্লেক টাইগাৰ চিমেণ্ট সম্পূৰ্ণকৈ সুস্থ হৈ থাকিব খোজেনে কিছু কম সম্পূৰ্ণকৈ তেন্তে কিনাৰ সময়ত সম্পূৰ্ণকৈ চাওক আকৌ প্লাছ এফৰ চিহ্ন প্লাছ এফ দৈনন্দিন আহাৰত বহুতো পুষ্টি তত্ত্বৰ প্ৰায় অভাৱ ঘটে যাৰ প্ৰভাৱ পৰে আমাৰ শৰীৰ আৰু মস্তিষ্কত আৰু তাৰ ফলত পঢ়া শুনা কাম বন আৰু উপাৰ্জন সকলো ক্ষেত্ৰতে পৰে আপোনাৰো ইমান খাওঁ তথাপিও অভাৱ সম্পূৰ্ণ পৰিপুষ্টি সেই আটা চাউল নিমখ তেল আৰু গাখীৰ কিনাৰ সময়ত পেকেটৰ ওপৰত প্লাছ এফৰ চিহ্ন চাইহে ল'ব ইয়াত ভিটামিন আৰু আইৰণৰ নিচিনা পুষ্টি তত্ত্ব পৰিমিত আৰু তাকৰীয়া মাত্ৰাত সেই না দেখাত কোনো পাৰ্থক্য না ৰন্ধনবিধিত না সোৱাদত কোনো পাৰ্থক্যই নাই তেন্তে মিহলাই কিয় বছে এটা ক্ষেত্ৰত বহুত পাৰ্থক্য আহে স্বাস্থ্যত উন্নত পুষ্টি উন্নত জীৱন সদায় প্লাছ এফ চিহ্নযুক্ত বস্তুৱে কিনিব घर कंस्ट्रक्ट करना भी इनिंग्स कंस्ट्रक्ट करने जैसा होता है यू हैव टू वेदर एवरी स्टॉर्म इसीलिए मुझे भरोसा है टॉप सेम सीमेंट पर टॉप सेम सीमेंट मजबूती का भरोसा हमेशा আটাইতকৈ বিশ্বাসযোগ্য বিশুদ্ধ হালধি গুড়ি সোনা হালধি গুড়ি ব্যৱহাৰ কৰক সোনা মছলা डर मत टाइगर है ना ब्लैक टाइगर सीमेंट करोड़ों लोगों का भरोसा है माइक्रोटेक
माइक्रोटेक 16 प्रोडक्ट से आपकी जिंदगी में नई रंग भर रहा है। माइक्रोटेक ভয় নাখাব টাইগাৰ আছে নহয় ব্লেক টাইগাৰ সিমেন্ট আমি এজন দুৰ্দান্ত মানুহক আপোনালোকৰ সন্মুখলৈ আনিছোঁ। ইয়াৰ নাম হৈছে নিজ কুমাৰ। হেল্ল', নিজ কুমাৰ। তহঁতৰ গাঁওখনৰ নাম কি আছিল? গড়বাৰী। ইয়াক মই তই বুলি মাতোঁ। গড়বাৰীত এবাৰ গৈ থাকোঁতে এখন মুৰ্গীৰ দোকানত মুৰ্গী কাটি কাটি জুবিনৰ গান গাই আছিল নিজ কুমাৰ। ইয়াক মই লগ পালোঁ। ইয়াৰ নামটো মই সলাই দিলোঁ। ইয়াক কৰিলোঁ কি, ইয়াৰ নাম দিলোঁ নিচি নাম দিলোঁ। আৰু আজি মাইক্ৰফোন লৈ দণ্ডুৱাৰ পথাৰত নিচি। কিন্তু আটাইতকৈ ডাঙৰ কথা, ইয়াৰ কান্ধত হাত থৈ যেতিয়া মই মুৰ্গীৰ দোকানত ইয়াক গীত গোৱাইছিলোঁ, তাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ জীৱনৰ পৰিৱৰ্তন হ'ল। আৰু আজি সি মুৰ্গী নাকাটে, কিন্তু এজন সফল খেতিয়ক হ'বলৈ গৈ আছে। এটা হাত চাপৰি নিচিৰ কাৰণে। এজন সফল খেতিয়ক হ'বলৈ গৈ আছে নিচি। খুব ভাল খবৰ এইটো আমাৰ কাৰণে ন? এটা হাত চাপৰি সকলো ইয়াৰ কাৰণে। আহক, ধন্যবাদ। জুবিন গাৰ্গৰ কেইবাটাও গীতৰ সমষ্টি হ'ব পাৰে তোৰ কণ্ঠত। 4-5টা গীত একেলগে অকণ অকণকৈ গাব নিচি। সকলোৱে একেলগে সহযোগ কৰিব। মায়া ভরা দুচকুন হিয়া জুৰিয়া চাহিব দূৰৰি ৰাজুৰা কি হৈ ৰৰা কি মায়া মাথো তুমি জানো খোসা মৰমৰে মায়া। সহযোগ কৰিব সকলোৱে। দৰে গভীৰ তুমি মৰমকে আছো ভিজিবা মতে আছা যদি বাৰে বাৰে গুচি যোৱাবো কিয় গদুবা দৰিবা খেমে কৰতি বেলাগে মুখ ৰবি তুমি জানো খোসা মৰমৰে মায়া।
সেই ৰাতি আহিছিলো কাষলে তোমাৰ দুখ হ'বনে হাঁহি হাঁহি খাবতি লাওছো ভৰা অনুভূতিবোৰ মনত নপৰে মৰমৰ মায়াবী দিশা দিনহি মাথো বেদনা মায়া মায়া মাথো মায়া তুমি জানো খোসা রাখা মৰমৰ মায়া Thank you. এইবাৰ এটা নৃত্য কিন্তু অকণমান বিহু চিহু গাব নেকি আপোনালোকে আপুনি আৰম্ভ কৰি দিয়ক পিছফালে আৰম্ভ কৰি দিব দিয়ক প্ৰথম বিহু গাই ল'ব সহায় কৰিব দেই বেঙেনা নামেৰে গুটি নপচাবা ঐ পিয়ালিক নিদি বাও হেল্ল' ছোৱালী নামেৰে জনম নলভি বাও ঐ লোকে কৰে আৰম্ভ কৰিব এতিয়া ৰ'ব সেই দুজনী ছোৱালীয়ে নাচিম বুলি কৈছে ভণ্টিয়া ভণ্টিয়া বেয়া পাব খুৰীহঁতে বেয়া পাব আহা কাজিৰঙা বৰ ধুনীয়া একোৱে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ তুলুৰা কাজিৰঙা বৰ ধুনীয়া একোৱে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহৰ বৰণ ৰং চঙীয়া মুগা কোমলীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা ধুনীয়া গাইছে দেখোন পাৰে আপোনালোকে আজি আজি আপোনাৰ সম্পূৰ্ণ প্ৰতিভাৰ বিকাশ কৰি পেলাব তাৰমানে খুব সুন্দৰ আচলতে জীৱনটো আমাৰ সমগ্ৰ পৃথিৱীৰ এক ডাঙৰ অসুখ আমি লাহে লাহে হাঁহিবলৈ পাহৰি গৈছোঁ কোভিডৰ পিছত আমি এনে এখন পৃথিৱীত বসবাস কৰিবলৈ লৈছোঁ য'ত সকলো সময়তে আমাৰ কেৱল টেনচন 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 আৰু তাৰ লগত আমি লাহে লাহে সকলো মানুহেই অকলশৰীয়া হ'বলৈ আৰম্ভ কৰিছোঁ আৰু এনে অৱস্থাত এনে পৰিৱেশ আৰু পৰিস্থিতিত এই ধৰণে আনন্দ প্ৰকাশ কৰিব পৰাটো এটা ডাঙৰ মহৌষধ হয়নে সেইকাৰণেহে আপোনালোকক জোকাইছোঁ মই সেইকাৰণেহে জোকাইছোঁ মনত ৰাখিব দেই মনত ৰাখিব ঠিক আছে আহক এটা নৃত্যৰ মাজলৈ যাম তাৰপিছত এইফালে কৈ আছে আমাকো অলপ জোকাই ল'ব মই গৈ আছোঁ চিফুং বজাম আমি বজামে গুমৰাক সমান হাইদাং বাগু ডুম্বা নাচিম নাচিমে বিহু বৈচাং জহং পইচাংকেন পাতিমে বিচু চাৰুলি গাঙেৰে বসন্ত কাদৰিমে আহা হা 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 আইতন মিচিমি তিৱা তুডুম নেপালী ঠেঙাল খুনুৱাল তিৱা মেচ কছাৰী আইতন মিচিমি কোচ তুডুম নেপালী ধন্যবাদ
নাখাব টাইগাৰ আছে নহয় ব্লেক টাইগাৰ চিমেণ্ট গলিল নেকি নাই গলা জ্বলিল নেকি নাই জ্বলা মহিপোকৰ পৰা কিবা হ'ল নেকি নাই হোৱা ছাৰ একশ্যন টেচাৰ বইলো বোৰ্ড ফায়াৰ ৰিটাৰ্ডেণ্ট বইলিং ৱাটাৰ আৰু বোৰাৰ টাৰ্মাইট প্ৰুফ একশ্যন টেচাৰ বইলো বোৰ্ড আটাইতকৈ উৎকৃষ্ট আটাইতকৈ মজবুত घर कंस्ट्रक्ट करना भी इनिंग्स कंस्ट्रक्ट करने जैसा होता है यू हैव टू वेदर एवरी स्टॉर्म इसीलिए मुझे भरोसा है टॉप सेम सीमेंट पर टॉप सेम सीमेंट मजबूती का भरोसा हमेशा আহক গঢ়ি তোলো স্বাস্থ্যকৰ আৰু সোৱাদেৰে ভৰা অসম ব্যৱহাৰ কৰক প্ৰাকৃতিক আৰু স্বাস্থ্যসন্মত সোনা জিৰা গুড়ি সোনা মছলা डर मत टाइगर है ना ब्लैक टाइगर सीमेंट আজি আপোনাৰ জীৱনত কোন জিকিল মন নে মস্তিষ্ক পিছে ক'বলৈ গ'লে মন আৰু মস্তিষ্কৰ এই কাজিয়াৰ কোনো প্ৰয়োজনেই নাই কিয়নো মস্তিষ্কই বিচাৰিলে এনেকুৱা চিম্পুল উপায় উলিয়াব পাৰে যাৰ ফলত মনো সুখী দেহও সুস্থ যদিহে দৈনন্দিন আহাৰত তেলৰ ব্যৱহাৰ কম কৰিব লাগে তেন্তে যিমান তেল এতিয়া ঢালে তাক লাহে লাহে কম কৰক কিছুদিনৰ পিছত আৰু অলপ কম আৰু নিমখ কম কৰিব খুজিলেও আহাৰ ৰান্ধোতে নিমখৰ মাত্ৰা লাহে লাহে কম কৰি যাওক উপৰুৱাকৈ চালাড দৈ আৰু ফলত নিমখ নিদিব চাহত চেনি লয়নে নাই নাই একো নাই লওক বছ আধা চামুচ কম কৰক আৰু কিছুদিনৰ পিছত বুজিছে নহয় কাৰণ সুস্থতা মনতকৈ বেছি মস্তিষ্কৰ খেল আজি এই খোৱাত চেনি নিমখ আৰু তেল কম কৰক মই নাখাব টাইগাৰ আছে নহয় ব্লেক টাইগাৰ চিমেণ্ট সৰুতে পিতৃয়ে কিয় বলি দিব খুজিছিল IAS নাৰায়ণ গৌৰক যেতিয়া মই কেঁচুৱা হৈ আছিলোঁ তেতিয়া দেউতাৰ বাহিৰ ৰোগটো হৈছিলে তেতিয়া মোক কৈছিলে যে দেউতাই সেই শ্মশানখনত সাধনা কৰি আছিলে কৰি ৰাতি আহিলে আহি মাৰ কোলাৰ পৰা মোক লৈ গ'ল নৱম মানতে কিয় তেওঁ শিক্ষা জীৱন শেষ কৰিব খুজিছিল ক্লাছ 9 পোৱাৰ লগে লগে কিতাপ বহি কিনিবলৈ পইচা নাই একচুৱেলি সেইখিনি সময়ত ক'বলৈ হ'লে আমাৰ মানুহবিলাকৰ মানে দিনটো দুসাঁজ যোগাৰ কৰাটোৱে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কাম মানে মোহৰ গোৱালৰ পৰা পুনৰ শিক্ষা জীৱনলৈ কোনে ঘূৰাই আনিছিল তেওঁ আলফাৰ প্ৰতি কিয় আকৰ্ষিত হৈছিল তেওঁ কি ঘটনাই সলনি কৰিছিল দ্বাদশ অনুত্তীৰ্ণ নাৰায়ণ কোঁৱৰৰ জীৱন সকলো সামৰি আজিৰ ৰিপৰ্টাৰ্ছ ফাইল নিশা 10 বজাত বশিষ্ঠদেৱ ফুকনৰ সৈতে অন্য এক যোদ্ধা এটা ল'ৰাক মাতিছো বিকি চাওঁ অভিজিত হেল্ল' ভইচ অভিজিতৰ আমি এটা পৰীক্ষা কৰিছো অভিজিত কৰ ল'ৰা কৈ দিয়া মই আপোনালোকৰ ওচৰৰে হয় বাৰু বেবেজীয়া জামুগুৰি মই যিকেইটা কম সেইকেইটা যদি তুমি গাব পাৰা তেতিয়াহ'লে ইয়াৰে কোনোবা এজনে তোমাক আহি 100 টকা এটা গিফ্ট দিব হ'ব বাৰু চেষ্টা কৰিম ককাইদেউ এটা পুৰণি অসমীয়া গীত যিকোনো হ'ব মিউজিক এনেই ধৰিব অকমান মিউজিক ক'ব নালাগে মোৰে দেহা জান বৈ দিয়া বিহুৱান মৰম দিম চেনে দিম দেহাই তোমাকে কপ ফুল গুজি দিম তোমাৰে খোপাতে সতি গৈ গৈ বহাগে পালেহি জানো বোলো আহা বিহু মাৰুংগৈ যিকোনো এটা তিৱা গীত ওহাই ওলালো মোৰ লেলে পাগৈ কছাৰী একেলগে কেলে পাগৈ কছাৰী কেলে পাগৈ মিকিৰ ঘনে ঘনৈ গাঁঠি তই হলি দৰমটোলৈ লগাই দিলি গণ্ডগোলৈ
লগাই দিলি গন্ধগোলৈ পাৰিছাহে এইবাৰ যিটো দিম সেইটো যে নোৱাৰা খাটাং মই নিশ্চিত কওকচোন তোমাৰ জীৱনলৈ এটা ভাল দিন আহি আছে সেই সময়তে মই এই অনুৰোধটো কৰিছোঁ তুমি যে নোৱাৰা খাটাং এটা বিয়া নাম এইটো কালেই এইটো যদি ছাকচেছ হ'লা তুমি এইফালে চাই লোৱা এখেতে 100 টকাৰ উপহাৰ দিব ৰেডি বিয়া নাম ওলাই আহা ওলাই আহা কি আছিল বাৰু পিছৰখিনি মই পাহৰি থাকিলোঁ গাই দিব সহায় কৰি দিব হাৰিলো কিন্তু প্ৰথম লাইনটো গালো ককাই দিয়ক প্ৰথম লাইনটো গালো তেওঁ কৈছে যে মই 100 টকাটো 50 টকা কৰি ললো এতিয়ালৈকে হ'ব মানে এফাকি গালাটো হয় শেষ অনুৰোধ এটা লাষ্ট অনুৰোধ শেষ অনুৰোধ এইটো যে নোৱাৰা আৰু খাটাং তাৰমানে এই বিয়া নামটো গাব নোৱাৰিলে ইয়াৰ আকৌ বিয়া আহি আছে খুব সোনকালে এই দৰাৰ লগত কোন থাকিব অনুপম চক্ৰৱৰ্তী থাকিবই তাৰমানে এয়া পুৰণি বিহু তুমি কেৱল বিহু গালেই নহ'ব পুৰণি যিটো বিহু গাবা সেই বিহুৰ দমত অন্ততঃ 3জনী ছোৱালী নিজে আহি তোমাৰ ওচৰত নাচিব লাগিব হয়নে অকল গালেই নহ'ব 3জনী ছোৱালীয়ে যদি ইয়াত নাচে তুমি জিকিলা 50 টকাৰ পৰা 100 টকালৈ আহি যাব হয়নে ঐ শাওনৰে পথাৰত ভূঞে ৰুই আছিলা অহা নাই এজনীও অহা নাই একাঠুই বোকাতে নামি ঐ ভৰি জোকে ধৰিব বোকা মাটি লাগিব ভৰি জোকে ধৰিব বোকা মাটি লাগিব তেজেৰে ঐ লাঙলি তেজেৰে ঐ লাঙলি কৰি পাঁচ এটা হাত চাপৰি ইয়াৰ কাৰণে বিকি অভিজিত মই 100 টকাটো ভগাই দিম আটাইকেইজনকে পুৰস্কাৰ লৈ আহিব লাগে এয়া বহুত বহুত ধন্যবাদ খুব বহুত মৰম লগা ল'ৰা সম্ভাৱনা থকা ল'ৰা জোকাই থাকো এনেকৈ আৰু জোকাই জোকাই আমি আমাৰ আত্মীয়তা গঢ়ি লৈছো হয়নে বহুত বহুত এইটো ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ আৰু লগতে ককাইদেউ মৰম ধন্যবাদ ধন্যবাদ জুবিনদাৰ এটি খুব ধুনীয়া গীত দুচকু কাজলেৰে ভৰা এই এটা গীত মাথো গাম আই লাভ ইউ আই লাভ ইউ আই লাভ ইউ আই লাভ ইউ দুচকু কাজলেৰে ভৰা মৌখনা উঠৰে ভাষা আহিতি বুকুৰে কৰকা মৰমী যৌৱনে দিলিকা
মন দুবাৰেদি তুমি শুবা লাগি বহুদিনৰ পৰাই বুকুতে ৰলাগি চিঞৰি চিঞৰি কব খোজো আজি I love you, I love you. ধন্যবাদ সকললৈ শুভৰাত্ৰি মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত ৰাতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি সেইখনি চেনাই ৰে সেইখনি চেনাই ৰে হাত ধৰে পেপা আৰু গগনা আৰু গগনা বলছে নাই বিহুলৈ বলছে নাই বিহুলৈ তৰাইতি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুঞ্চুম তৰাইতি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুঞ্চুম লিখিব খুজিও থমকি আৰু বাৰে বাৰে এবাৰ বিহু অকণ গাওঁ বিহু বতৰ অকল সকলোৰে সহযোগিতা লাগিব দেই ধুনীয়াকে চি চি ঐ হাততো যে টোকা এ ভৰিতো যে টোকা ঐ কোনে দিলে যে টোকা ঐ পা এ পোহৰে শেষতে ঐ ভোগালী আহিলে ঐ লখিমী সোমালে ভঁৰাল ঐ চমকা তাৰে প্ৰকৃতিৰ পৰশৰে কুলিতি দেহানো মোৰ হলেৰাই যায় এইনো গীতেৰে বলিয়া ঐ কৰিলি এইনো গীতেৰে বলিয়া ঐ কৰিলি কুলিতি দেহানো মোৰ হলেৰাই যায় কুলিতি দেহানো মোৰ হলেৰাই যায় প্ৰিয় দৰ্শক এয়া আছিল দণ্ডুৱা ঋতু বিকাশক আপোনালোকে সন্মুখত দেখিবলৈ সক্ষম হৈছে আৰু ঋতু বিকাশৰ এই অনুষ্ঠানৰ মাজেৰে আজি দণ্ডুৱাৰ সুখে সুখে ভোগালী এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ শুভৰাত্ৰি নাচনীবিলাক বহি থাকিলে আমাৰ মনটো বেয়া লাগে যিমান নাচনী আছে চবকে মাতিছো ঐ কিয়া দূৰে দূৰে ৰলা নাচনী ঐ আহাচোন কাষলে কৰো ধেমালি কিয়া দূৰে দূৰে ৰলা নাচনী ঐ আহাচোন কাষলে কৰো ধেমালি তোমাৰ কোমল অন্তৰত নহয় জানা আমনি তোমাৰ কোমল অন্তৰত নহয় জানা আমনি বেছি দিনৰ নহয় জান
তোমাৰ মোৰে চিনাকি বেছি দিনৰ নহয় জান তোমাৰ মোৰে চিনাকি আমাৰে ঘৰলৈ অ মৰম জান আয়ৈ দেহা জান বিহু মৰা চলেৰে তোমাক লৈ গুচি যাম বিহু মৰা চলেৰে তোমাক লৈ গুচি যাম ভয় নাখাব টাইগাৰ আছে নহয় ব্লেক টাইগাৰ চিমেণ্ট 6 দশকৰো অধিক কালৰ গৌৰৱোজ্জ্বল